বিত্ত সম্বন্ধীয় কালি অধ্যায় 11 অনুশীলনী 11 6 নম্বৰ প্ৰশ্নৰ পৰা আলোচনা কৰিম আজি। কি কৈছে 6 নম্বৰ প্ৰশ্নটো? 15 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তৰ এডাল জিয়া কেন্দ্ৰৰ এটা 60 ডিগ্ৰী কোণ কৰে। বৃত্তটো অনুৰূপ গৌণ আৰু মুখ্য বৃত্তখণ্ডবোৰৰ কালি নিৰ্ণয় কৰা। ব্যৱহাৰ কৰা পায়ৰ মান আমাক কি ব্যৱহাৰ কৰিব কৈছে? 3.14 আৰু √3 = 1.73 বহাব কৈছে। যদি তোমালোকক পায়ৰ মান যদি মেনশ্যন নকৰে তেতিয়া পাই = 22/7 বহাব লাগে। ইয়াত যেহেতু মেনশ্যন কৰিছে আমাক সেইকাৰণে পায়ৰ মান 3.14 বহাব লাগে আৰু √3 মানো আমাক দিয়া আছে, তেনেহ'লে আমি √3 ঠাইত আমি 1.73 বহাম। এতিয়া কি কৈছে প্ৰশ্নটো? এতিয়া আমি প্ৰথমে আমি ছবিটো আঁকি ল'ম। সলিউশ্যন কি কৈছে? এটা বৃত্ত, প্ৰথমে আমি এটা বৃত্ত আঁকি ল'ম। এইটো আমাৰ বৃত্তটো। তাৰপিছত কি কৈছে? 15 সেন্টিমিটাৰ ব্যাসাৰ্ধ, এইটো আমাৰ কেন্দ্ৰ, এইটো আমাৰ ব্যাসাৰ্ধ এ বি দিছোঁ আৰু কেন্দ্ৰত 60 ডিগ্ৰী কোণ কৰে। কেন্দ্ৰত এইটো কেন্দ্ৰ 60 ডিগ্ৰী কোণ কৰে। বৃত্তটো অনুৰূপ গৌণ আৰু মুখ্য বৃত্তখণ্ডবোৰৰ কালি। এতিয়া অনুৰূপ গৌণ, ইয়াত এডাল জিয়া থাকিব, এ বি এডাল জিয়া। এতিয়া গৌণ বৃত্তখণ্ড বুলি ক'লে আমাৰ কোনটো ওলাব লাগে? এইটো। ইয়াত পি দিছোঁ, এইটোৰ মান এ পি বি উলিয়াব লাগে। আৰু কি কৈছে? মুখ্য বৃত্তখণ্ড কালি আমাৰ এইটো কিউ দিছোঁ। ইয়াত এইখিনি আমাৰ যিটো খালী হৈ আছে এইখিনি হৈছে আমাৰ মুখ্য বৃত্তখণ্ডৰ কালি। এতিয়া আমাৰ কি কি দিয়া আছে লিখি লওঁ। ধৰোঁ অকেন্দ্ৰীয় বৃত্তৰ এ পি বি চাপে এ পি বি চাপে অ এ পি বি বৃত্তকলা গঠন কৰিছে। বৃত্তকলাটো কোনটো? আমাৰ অ এ পি বি বৃত্তকলা গঠন কৰিছে। ইয়াত এ পি বি কি হয়? এ পি বি গৌণ বৃত্তখণ্ড আৰু এ কিউ বি আৰু এ কিউ বি মুখ্য বৃত্তখণ্ড। এতিয়া আকৌ দিয়া আছে কি? দিয়া আছে বৃত্তটোৰ ব্যাসাৰ্ধ মানে আৰ কিমান দিয়া আছে আমাক? 15 সেন্টিমিটাৰ। আকৌ কেন্দ্ৰত উৎপন্ন কৰা কোণ, কেন্দ্ৰটো কোনটো? এইটো আমাক কিমান? 60 ডিগ্ৰী। এ অ বি কিমান? 60 ডিগ্ৰী। এতিয়া আমাক কি ওলাব দিছে? গৌণ বৃত্তখণ্ড। এতিয়া গৌণ বৃত্তখণ্ড বুলি ক'লে আমি কি হয়? কি পাইছিলোঁ? বৃত্তকলাৰ কালি মাইনাছ ত্ৰিভুজ এ অ বিৰ কালি পাইছিলোঁ। এতিয়া প্ৰথমে আমি কি উলিয়াম? বৃত্তকলাৰ কালি। বৃত্তকলাৰ কালি কি আছিলে আমাৰ? θ/360 × πr²। এতিয়া থিটাৰ ভেলু আমাৰ কিমান? 60 ডিগ্ৰী বহাই দিলোঁ বাই 360 × পাইৰ ভেলু আমাক 3.14 বহাব কৈছে আৰু আৰৰ ভেলু 15 আছিলে, ইয়াৰ স্কোৱাৰ আছে 15 স্কোৱাৰ। এতিয়া 0 0 কেঞ্চেল, 6 × 36 6 টাইম গ'ল। এতিয়া 1/6
ইনটু 3.14 ইনটু 15 স্কোয়ার দুটা আছে, আমি দুবাৰ লিখিছোঁ। এতিয়া 15ক 3ৰে কৰিলে 5 গ'ল, আকৌ 6ক কৰিলে 2, আকৌ 2ৰে 3.14ক কৰিলে কিমান হ'ব 1.57 এইটো। এতিয়া 1.57 ইনটু 5 ইনটু 15 যদি ইনটু কৰা তোমালোকে কৰিবা, ইনটুটো কৰিব পাৰা, কিমান হয় 117.75 সেন্টিমিটাৰ স্কোয়ার বৃত্তকলাৰ কালি। গম পাইছা নহয় আমি কিয় বৃত্তকলাৰ কালি ওলাইছোঁ? কাৰণ গৌণবৃত্তৰ কণ্ডৰ কালি কি হয় আমাৰ বৃত্তকলাৰ কালি মাইনাছ ত্ৰিভুজৰ কালি। এটা ত্ৰিভুজটো কোনটো আমাৰ, আমি এটা বৃত্তকলাৰ কালিটো উলিয়ালোঁ, এটা ত্ৰিভুজ OABৰ কালি উলিয়াম। আমি ত্ৰিভুজ OABৰ কালি উলিয়াৰ আগতে আমি এই ত্ৰিভুজটো সৰ্বাংগসম দেখাব লাগিব। সৰ্বাংগসম দেখাবলৈ আকৌ আমাৰ কি দুটা ত্ৰিভুজৰ প্ৰয়োজন, এইকাৰণে আমি অংকন কৰি ল'ম। এটা লম্ব মই ইয়াত নেহাকো, ইয়াত আঁকি নিদিওঁ, মই ত্ৰিভুজটো বেলেগকৈ আঁকি দেখুৱাম, কাৰণ ইয়াত কৰিলে সৰু হয় আৰু দেখিবলৈ বেয়া হয়। এতিয়া মই বেলেগকৈ আঁকি দেখুৱাম। এতিয়া ত্ৰিভুজটো আমাৰ এইটো, ইয়াত আমি ত্ৰিভুজটো আমাৰ কোনটো আছিলে OAB আছিলে, ইয়াত ত্ৰিভুজ লম্ব আমি আঁকি দিলোঁ। এতিয়া ত্ৰিভুজ দুটা হৈ গ'ল আমাৰ OA, ইয়াৰ নাম দিছোঁ MOMB, দুটা ত্ৰিভুজ হৈ গ'ল। এতিয়া চোৱা, এতিয়া ত্ৰিভুজ OABৰ কালি উলিয়াবৰ বাবে কি কৰিলোঁ, OM লম্ব AB অংকন কৰিলোঁ বা অঁকা হ'ল, অংকন কৰা হ'ল। তাৰপিছত এতিয়া আমি ত্ৰিভুজ দুটা পালোঁ, OAM আৰু ত্ৰিভুজ OMB পৰা আমি কি পাওঁ, OA আৰু OB আমাৰ একে বৃত্তৰ ব্যাসাৰ্ধ আছিলে। এইটো চোৱা, এইটো আমি বেলেগ এইটো ত্ৰিভুজৰ কথাই কৈ আছোঁ, OA আৰু OB একে বৃত্তৰ ব্যাসাৰ্ধ, OA সমান OB একে বৃত্তৰ ব্যাসাৰ্ধ। আৰু OMটো হৈছে আমাৰ দুটা ত্ৰিভুজৰ কাৰণে আছে, সেইকাৰণে OM ইকুৱেল OM সাধাৰণ বাহু। আকৌ এই কোণটো কিমান ডিগ্ৰী 90 ডিগ্ৰী, OMA ইকুৱেল OMB 90। এতেকে ত্ৰিভুজটো আমাৰ সৰ্বাংগসম হ'ল। কি চৰ্থত আমাৰ 90 ডিগ্ৰী আৰু বাহু দুটা 90 ডিগ্ৰী হ'লে আমাৰ RHS শিখাৰ্য মতে। আমি কিয় ত্ৰিভুজটো সৰ্বাংগসম দেখিছোঁ ওলাইছোঁ, কাৰণ আমাৰ ত্ৰিভুজৰ উত্তৰটো আছিলে আমাৰ কালি উলিয়াবলৈ 1/2 ভূমিপূৰণ উন্নতি। ইয়াত আমাৰ অকল ব্যাসাৰ্ধৰ মানে দিয়া আছে, উন্নতি এইটো OM দিয়া নাই আৰু ABৰ মানো দিয়া নাই। এইখিনি মান উলিয়াবৰ কাৰণে আমি প্ৰথমে কি কৰা হৈছে, ত্ৰিভুজটো আমি সৰ্বাংগসম দেখুওৱা হৈছে। এতিয়া ইয়াত কোনটো বাহু আমাৰ সমান হ'ল, এতিয়া MB M ইকুৱেল টু MB। আকৌ এই কোণটো আমাৰ সমান হৈ গ'ল, কিমান AOM আৰু BOM। যিহেতু আমাৰ AOB কিমান পাইছিলোঁ, আমাৰ 60 ডিগ্ৰী আছিলে, 60 ডিগ্ৰী আছিলে। এতিয়া চোৱা, এইটো আধা আধা হৈ থাকিলে, AOM আৰু OMB আধা হৈ থাকিলে, কাৰণ টোটেল আমাৰ আছিলে 60, তেনেহ'লে কিমান হ'ব 1/2 ইনটু AOB কোণ AOB। এতিয়া 1/2
কোন এ অ' বিৰ ভেলু 60 তেনেহ'লে আমাৰ কিমান হ'ল 30 এ অ' এম আৰু এম অ' বিৰ মান কোণৰ মান কিমান 30 ডিগ্ৰী এতিয়া চোৱা এতিয়া এই দুটা আমাৰ ত্ৰিভুজ সৰ্বাংকহৰ সমান হ'ল ইয়াৰ যিকোনো এটা আমি লয় কৰিম এতিয়া ত্ৰিভুজ যিকোনো এ এম অ' যেনিবা মই ইয়াত ৰাখিছোঁ তলত ৰাখি দেখুৱাইছোঁ কোনটো ত্ৰিভুজ ল'ম আমি এ অ' এম অকণমান দীঘল হয় কেলকুলেশ্যনবোৰ ভালকৈ চাই যাবা এতিয়া ত্ৰিভুজটো আমি ইয়াত ৰাখিছোঁ মই অ' এ এম এইটো কিমান ডিগ্ৰী আমাৰ 30 এইটো ইয়াত চোৱা এইটো কোণৰ বিপৰীত বাহুটো এই কোণটোৰ বিপৰীত বাহুটো আমাৰ কি হয় তোমালোকক মই আগতেও বুজোৱা হৈছে এইকেইটা এইটো হৈছে আমাৰ লম্ব পি আৰু ইয়াৰ লগত সংযোগ হৈ থকাটো আমাৰ ভূমি এইটো মনত ৰাখিবা কোণৰ বিপৰীত বাহুটো হৈছে আমাৰ লম্ব আৰু এইটো আমাৰ অতিভুজ এইচ এতিয়া এইচৰ মান জানা আমাক এতিয়া কোনটো বাহু লাগে বুলি কৈছিলে আমাৰ উন্নতি আৰু ভূমি এতিয়া চোৱা ত্ৰিভুজৰ মতে আমাৰ উন্নতি অ' এম আৰু ভূমি এ এম ওলালেহে আমি এ বিটো পাব পাৰোঁ এইকাৰণে আমি ইয়াত প্ৰথমে আমি অ' এম আৰু এ এমটো ওলাই ল'ম এতিয়া চোৱা ইয়াত মুঠতে কি মিক্স হৈ গৈছে আমাৰ ফৰ্মুলাটো ব্যৱহাৰ হ'বই আৰু জ্যামিতিও ব্যৱহাৰ হৈছে আৰু আমি এটা ত্ৰিকোণমিতিও ব্যৱহাৰ কৰিম এতিয়া ত্ৰিভুজ অ' এ এমৰ পৰা চোৱা আমি এইটো অ' এমটো উলিয়াম বি আৰু এইচৰ মান যিহেতু অতিভুজ ব্যাসাৰ্ধ হিচাপে আছিলে ইয়াৰ মান দিয়া আছে আমি প্ৰথম অ' এম বি আৰু এইচ থাকিলে আমাৰ কি আছিলে বি আৰু এইচৰ উত্তৰটো আমাৰ কছ 30 ডিগ্ৰী যিহেতু থিটাৰ মান 30 ডিগ্ৰী বি বাই এইচ এতিয়া কছ 30 ভেলু √3/2 বিটো আমাৰ অ' এম এইচটো আমাৰ অ' এ আছিল আমাৰ ব্যাসাৰ্ধ √3/2 অ' এমৰ ভেলু আমাৰ উলিয়াব লাগে আৰু অ' এৰ ভেলু 15 এতিয়া আমি ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিম 2 অ' এম ইকুৱেল টু 15 √3 আকৌ অ' এম ইকুৱেল 15 √3/2 এইটো কিমান পালোঁ আমি 15 √3/2 এইটো এতিয়া নেক্সট আকৌ কোনটো উলিয়াম আমি এ এমটো উলিয়াম এ এমটো পি আৰু এইচ হ'লে আমাৰ কি আছিলে চাইনৰ উত্তৰটো আমি এতিয়া প্ৰয়োগ কৰিম sin 30 ইকুৱেল টু আমাৰ পি বাই এইচ আকৌ একে ত্ৰিভুজৰ পৰাই আমি লৈছোঁগৈ ত্ৰিভুজ অ' এ এমৰ পৰা তোমালোকে আগত দুটা ত্ৰিভুজ আছিলে তাত অ' এম বিৰ পৰা ল'ব পাৰে একেই কথা এতিয়া sin 30ৰ মান কিমান 1/2 পিৰ ভেলু এ এম আৰু এইচৰ ভেলু অ' এ 1/2 এ এম অ' এৰ ভেলু 15 আছিলে তেনেহ'লে ক্ৰছ মাল্টিপ্লিকেশ্যন কৰা 2 এ এম ইকুৱেল টু 15 × 1 15 আকৌ এ এম ইকুৱেল টু 15/2 এতিয়া আমি কি জানিছিলোঁ চোৱা ত্ৰিভুজ অ' এম আমাক লাগে এ এমটো কাৰ আধা আমাৰ 1/2 এ বি সেইকাৰণে এ বি ইকুৱেল 2 এ এম এ বি ইকুৱেল 2 এ 2 এ এমৰ ভেলু বহাই দিলোঁ 15/2 2 কেঞ্চেল 15 হ'ল এতিয়া আমাক ত্ৰিভুজ অ' এ বিৰ কালি উলিয়াব পাৰোঁ কি আছিলে 1/2 ভূমিটো আমাৰ এ বি উন্নতি অ' এম এইটো আমি এতিয়া 1/2 এ বি কিমান পাইছিলোঁ আমি 15 আকৌ অ' এম কিমান পাইছিলোঁ 15 √3/2
2 এতিয়া 1/2 ইনটু 15 ইনটু 15 √3 মান আমাক কিমান বহাব কৈছিলে 1.73 by 2 এতিয়া 15 ইনটু 15 ইনটু 1.73 কিমান হয় এতিয়া 1 ইনটু 15 ইনটু 15 ইনটু 1.73 কিমান হয় আমাৰ 9 3 ইনটু কৰিবা তোমালোকে 389.25 আৰু তলত 2 ইনটু 2 4 আকৌ 389.25 by 4 4ৰে হৰণ কৰিলে আমাৰ কিমান হয়গে 97.3125 এটো হয় আমাৰ তেন্তে ইমান সেন্টিমিটাৰ ত্ৰিভুজৰ কালি এতিয়া আমি উলিয়াম গৌণ বৃত্তৰ কালি এতিয়াহে আমি যেটো প্ৰশ্ন সুধিছে এটো এনসাৰ পাম এতেকে গৌণ বৃত্ত খণ্ডৰ কালি বৃত্ত কলাৰ কালি মাইনাস ত্ৰিভুজ OABৰ কালি এইটো এটা বৃত্তকলাৰ কালি আমি কিমান পাইছিলো 117.75 মাইনাস আকৌ ত্ৰিভুজ OABৰ কালি 97.3125 117.75 মাইনাস 97.3125 যদি মাইনাস কৰো আমি কিমান পাওঁ 20.4375 সেন্টিমিটার স্কয়ার পাওঁ এইটো হৈছে আমাৰ গৌণ বৃত্তখণ্ডৰ কালি আৰু গৌণ বৃত্তখণ্ডৰ কালি আমি উলিয়াই ললো এতিয়া নেক্সট কি উদিছিলে আমাক প্ৰশ্নটো মুখ্য বৃত্তখণ্ডৰ কালি এৰাক ছবিটো আঁকিছো তোমালোকে ডাবলকে আঁকিব নালাগে আগৰ প্ৰথম যেটো আঁকিছিলে এটোই হ'ব এটা মুখ্য বৃত্তখণ্ডৰ কালি বুলি ক'লে আমাৰ কি আছিল AQB এটা এটো পাবলৈ হলে আমি বৃত্তৰ এইখিনি আমাৰ কি আছিল বৃত্তৰ কালিৰ পৰা এটো মাইনাস কৰিলে আমি এটো মুখ্য বৃত্তখণ্ডটো পাম মুখ্য বৃত্তখণ্ড বুলি ক'লে আমাৰ AQB এতিয়া আমাৰ কি হ'ব এতেকে মুখ্য বৃত্তখণ্ডৰ কালি কি হয় এটো হৈছে আমাৰ এটা বৃত্ত আৰু বৃত্তৰ কালি মাইনাস গৌণ বৃত্তখণ্ডে এইটো মাইনাস কৰি দিলে আমি এইখিনি পাই যাম গৌণ বৃত্তখণ্ডৰ কালি গৌণ বৃত্তখণ্ডৰ কালি এতিয়া আমি বৃত্তৰ কালি আমি কি জানো কৰোৱে ইয়া লিখিছো পাই r স্কয়াৰ মাইনাস গৌণ বৃত্তৰ খণ্ডৰ কালি আমি কিমান পাইছিলো 20.4375 ইয়াৰ আকৌ পাইৰ ভ্যালু কিমান 3.14 আৰৰ ভ্যালু কিমান আছিল ব্যাসাৰ্ধ 15 স্কয়াৰ দুটা আছে স্কয়াৰ দুবাৰ লিখিম আমি মাইনাস 20.4375 এতিয়া 3.14 ইনটু 15 ইনটু 15 কৰিলে আমাৰ কিমান হয় কিমান হয় 706.5 আকৌ মাইনাস 20.4375 এটা 706 পৰা মাইনাস 20.4375 যদি মাইনাস কৰো আমাৰ কি ওলাই এনসাৰটো 686.0625 সেন্টিমিটার স্কয়ার এইটো
আমি গৌণ বৃত্তখণ্ডৰ কালি কিমান পালোঁ 20.4375 সেন্টিমিটাৰ স্কোয়াৰ আৰু মুখ্য বৃত্তখণ্ডৰ কালি আমি 686.0625 পালোঁ। এইটোৱে আমাৰ এনসাৰ। প্ৰথমৰ পৰা চাই লোৱা, দীঘল হয় অকণমান ক্যালকুলেশন কৰিব লগা থাকে। এই ছবিখিনি নিজৰ সুবিধাৰ কাৰণে মই আঁকি লৈছোঁ। তোমালোকে ইয়াতে আঁকি ল'ব পাৰা। ইয়াত টানি লয় আমাৰ, ইয়াৰ লম্বটো ইয়াত টানি দি তেনেকৈ ইয়াত এম এনেকৈ আঁকিব পাৰা। এতিয়া নেক্সট প্ৰশ্নটো চোৱা, 7 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে। 12 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তৰ এডাল জিয়াই কেন্দ্ৰৰ এটা 120 ডিগ্ৰী কোণ কৰে। বৃত্তটোৰ অনুৰূপ বৃত্তখণ্ডৰ কালি নিৰ্ণয় কৰা। একে 6 নম্বৰতে যেনেকৈ কৰিছিলোঁ আমি বৃত্তখণ্ডৰ কালি কেনেকৈ ওলাইছিলোঁ একজেক্ট একে ধৰণে আমি কৰিম। এতিয়া প্ৰথমে ছবিটো অংকন কৰি ল'ম। এইটো আমাৰ এটা বৃত্ত, এইটো আমাৰ কেন্দ্ৰ। তোমালোকে পেন্সিল দি আঁকিব পাৰিলে, মই ডাইৰেক্ট কলম দি আঁকি দিছোঁ। এইটো আমাৰ ব্যাসাৰ্ধ এ বি। কিমান ব্যাসাৰ্ধ কিমান দিয়া আছে আমাক 12। তাৰপিছত কেন্দ্ৰত কিমান ডিগ্ৰী কোণ কৰিছে 120। তাৰপিছত আমাৰ বৃত্ত খণ্ড বুলি ক'লে আমাৰ ইয়াত জিয়া, ইয়াত পি দিছোঁ। এইটো বৃত্ত খণ্ডৰ কালি বুলি কোনটো আমাৰ ক'লে উলিয়াম, এইটো এ পি বি, এইটো আমি উলিয়াম। আৰু বৃত্তখণ্ডৰ কালি মানে আমাৰ আছে বৃত্তকলাৰ কালি মাইনাছ ত্ৰিভুজ অ এ বিৰ কালি। একেধৰণে আমি এতিয়া উলিয়াম। এতিয়া আমাৰ কি আছে, ধৰোঁ অকেন্দ্ৰীয় বৃত্তৰ অ এ পি বি বৃত্তকলা আৰু এ পি বি বৃত্তখণ্ড দিয়া আছে বৃত্তটোৰ ব্যাসাৰ্ধ আর কিমান দিয়া আছে আমাক 12 সেন্টিমিটাৰ আৰু কেন্দ্ৰত উৎপন্ন কৰা কোণ এ অ বি কিমান আমাৰ 120। এতিয়া আমাৰ বৃত্তখণ্ডৰ কালি উলিয়াৰ আগতে আমি প্ৰথমে বৃত্তকলাৰ কালি উলিয়াম। এটা বৃত্তকলাৰ কালি কোনটো আমাৰ বৃত্তকলাৰ কালি বুলি ক'লে অ এ পি বি আৰু ইয়াত ডাইৰেক্ট আমাৰ ফৰ্মুলা আছে, কি আছিলে θ/360 × পাই r স্কোয়াৰ। থিতাৰ ভেলু আমাৰ 120 আছে বাই 360। পাইৰ ভেলু ইয়াত আমাক মেনশ্যন কৰিছে, পাইৰ ভেলু কিমান দিব কৈছে 3.14 আৰু আৰ ব্যাসাৰ্ধ কিমান 12 স্কোয়াৰ আছে, আমি এখানে ডাবল লিখিম দুটা। এতিয়া কিমান হ'ব চোৱা 0 0 কেনসেল, 12 36 কিমান গ'ল 3 বাৰ গ'ল, আকৌ 3 12 4। এতিয়া আমাৰ কি হ'ব 3.14 × 4 × 12 কৰিলে আমি কিমান পাওঁ 150.72 সেন্টিমিটাৰ স্কোয়াৰ। এইটো আমাৰ বৃত্তকলাৰ কালি। আকৌ লাগে ত্ৰিভুজ
অ এ বিৰ কালি, কিন্তু অ এ বিৰ ত্ৰিভুজৰ কালি বুলি ক'লে আমি কি 1/2 ভূমি পূৰণ উন্নতি। ইয়াত আমাৰ ভূমিৰ মানো নেজানো, উন্নতিও নেজানো। ইয়াৰ কাৰণে ইয়াত কি কৰিব লাগিব, আগৰ 6 নম্বৰ প্ৰশ্নৰ নিচিনা আমি ইয়াত আকৌ লম্ব টানিম। ইয়াত এইটো তেনেকৈ টানিম, কিন্তু মই ইয়াত বেলেগকৈ আঁকি তোমালোকক বুজাই দিছোঁ। আৰু ত্ৰিভুজ দুটা পোৱাৰ লগে লগে আমি সৰ্বাংগ দেখাব লাগিব, যাতে বাহুবোৰ আমাৰ সমানকৈ কোণৰ মান ওলাব। তাৰপিছত আমি আকৌ ত্ৰিকোণমিতিলৈ যাব লাগিব। এতিয়া মই ইয়াত ত্ৰিভুজটো আঁকিছোঁ। ত্ৰিভুজটো আমাৰ কোনটো আছিলে, অ এ বি, এইটো ত্ৰিভুজ আছিলে। আমি এতিয়া আকৌ লম্ব এটা টানিছোঁ, এম দিছোঁ। এই টোটেলটোৰ মান কিমান আমাৰ 120। এতিয়া চোৱা, ত্ৰিভুজ অ এ বিৰ কালি উলিয়াবৰ বাবে কি কৰিলোঁ আমি, অ এম লম্ব এ বি অংকন কৰা হ'ল। এতিয়া ত্ৰিভুজ দুটা পালোঁ আমি। এতিয়া ত্ৰিভুজ অ এ এম, ত্ৰিভুজ অ এম আৰু ত্ৰিভুজ অ এম বিৰ পৰা আমি অৰ্বাংগসম দেখুৱাম। অ এ ইকুৱেল অ বি কি হয়, একে বৃত্তৰ ব্যাসাৰ্ধ। আকৌ অ এম ইকুৱেল অ এম, দুটা ত্ৰিভুজৰ কাৰণে আছে, সেইকাৰণে এইটো হ'ব সাধাৰণ বাহু। আকৌ এইটো লম্ব 90 ডিগ্ৰী, একে এ এম অ' বি এম অ' কিমান 90 ডিগ্ৰী। এতিয়া আমাৰ ত্ৰিভুজ অ এ এম সৰ্বাংগসম ত্ৰিভুজ অ এম বি কি চৰ্তত, 90 ডিগ্ৰী থাকিলে আমি জানো RHS স্বীকাৰ্য মতে। ত্ৰিভুজটো সৰ্বাংগম হোৱাৰ পিছত আমাৰ কোনটো বাহু থাকিলে আমাৰ একেই হ'বলৈ, এ এম ইকুৱেল টু এম বি, আৰু এই কোণটো এ অ এম আৰু বি অ এম সমান হ'ল। আৰু এই দুটা কাৰ আধা হয়, ত্ৰিভুজ এ অ বিৰ আধা, 1/2 কোণ এ অ বি। এতিয়া 1/2 কোণ এ অ বিৰ মান কিমান আছিলে, 120। 2ৰে 120 কেঞ্চেল কৰিলে 60, তেনেহ'লে কিমান পালোঁ 60 ডিগ্ৰী। এইটো এতিয়া আমি উলিয়াম। আকৌ ইয়াৰ পিছত আমি কি যাম, ত্ৰিকোণমিতিলৈ যাম। যিহেতু আমাক লাগে উন্নতি, ইয়াৰ উন্নতিটো আমি লম্ব টানিলোঁ অ এম আৰু এ বি, কিন্তু আমি এটা ত্ৰিভুজে ল'ম। আমি ইয়াৰ এতিয়া এ এমটো ল'লে আমাৰ এ বি ইকুৱেল টু টুৱাইচ এ এম হয়। ইয়াত মই অ এম ত্ৰিভুজটো আকৌ বেলেগকৈ ৰাখিছোঁ। ইয়াত চোৱা, ইয়াত ৰাখিছোঁ অ এম এ। ইয়াত চোৱা, ইয়াৰ মান কিমান হ'ল আমাৰ 60 ডিগ্ৰী হ'ল, হয়নে? আৰু এই কোণটো কোণটোৰ বিপৰীত বাহুটো আমাৰ সদায় পি হয়, আৰু এইটো বি আৰু এইচ হয়। ত্ৰিভুজ অ এ এমৰ পৰা এতিয়া আমি অ এমটো উলিয়াম। অ এম মানে বি আৰু অ এ মানে এইচ। বি আৰু এইচ থাকিলে আমাৰ কি হয়, ত্ৰিকোণমিতিৰ মতে কছ আৰু থিটাৰ মান কিমান আছে 60। তেনেহ'লে ভূমি কিমান অ এম আৰু এইচটো আমাৰ অ এ। এতিয়া কছ 60ৰ মান আমাৰ 1/2। অ এমৰ মান উলিয়াব লাগে, আৰু অ এটো আছিলে আমাৰ ব্যাসাৰ্ধ, যিহেতু আমাৰ বৃত্তৰ। তেনেহ'লে ব্যাসাৰ্ধ কিমান আছিলে আমাৰ, ব্যাসাৰ্ধ 12। তেনেহ'লে 2 অ এম ইকুৱেল টু 12, আকৌ অ এম ইকুৱেল টু 12/2 কিমান পালোঁ আমি 6।
এতিয়া আমি লম্বটো পালোঁ আকৌ ত্ৰিভুজ OAMৰ পৰা আকৌ কি পাম P আৰু H আছে তেনেহ'লে কি হ'ব P আৰু H থাকিলে আমাৰ সাইন হ'ব সাইন 60 ইকুৱেল টু লম্ব কি AM আৰু H কি আমাৰ OA সাইন 60 বলে আমাৰ √3/2 AM ওলাব লাগে আৰু OA এর ভ্যালু আমার 12 এতিয়া 2AM ইকুৱেল টু 12√3 এতিয়া AM ইকুৱেল টু 12/√3/2 আকৌ 2 ৰে 12 কেনসেল কৰিলে 6 তেনেহ'লে AM কিমান পালো আমি 6√3 কিমান পালো 6√3 এতিয়া চোৱা আমি AM পালো AB কি হয় AM ৰ দুগুণ তেনেহ'লে এতেকে AB ইকুৱেল টু 2AM আকৌ AM ৰ ভ্যালু কিমান পাইছিলো আমি 6√3 বহাই দিম 6√3 আকৌ √3 এর মান আমাক প্ৰশ্নত কি দিয়া আছে 1.73 এটা 2 * 6 * 1.73 ইনটু কইলে আমি কি পাম 20.76 এটো সেন্টিমিটার এতিয়া আমি ত্রিভুজৰ কালি উলিয়াম এতেকে ত্রিভুজ OAB ৰ কালি 1/2 ভূমি আমাৰ AB আৰু উন্নতিটো আছিল আমাৰ OM এতিয়া AB ৰ মান কিমান পাইছিলো 20.76 ইনটু OM এর ভ্যালু আমি কিমান পাইছিলো 6 এতিয়া 2 ৰে 6 ক কেনসেল কৰিলে 3 এতিয়া 20.76 ইনটু 3 যদি ইনটু কৰো আমি কিমান পাম 62.28 সেন্টিমিটার স্কয়ার এটু পালো এতিয়া আমি কি উলিয়াম অনুরূপ বৃত্ত খণ্ডটোৰ কালি কি আছিলে বৃত্তকলাৰ কালি মাইনাস ত্রিভুজ OAB ৰ কালি এতিয়া আমি বৃত্তকলাৰ কালি আমি কি পাইছিলো 150.72 মাইনাস আকৌ ত্রিভুজ OAB ৰ খালি কিমান পাইছিলো 62.28 এটো যদি আমি মাইনাস কৰো আমাৰ কিমান হ'ব 88.44 সেন্টিমিটার স্কয়ার এতেকে অনুরূপ বৃত্তখণ্ডটোৰ কালি আমি কিমান পালো 88.44 সেন্টিমিটার স্কয়ার এটো আমাৰ এনসার প্ৰথমৰ পৰা চাই লোৱা ভালকে মন দি পঢ়িবা এই অঙ্কখিনি জানিবলৈ তোমালোকে ত্ৰিকোণমিতি ক্লিয়াৰ হ'ব লাগিব আৰু জ্যামিতি ক্লিয়াৰ হ'ব লাগিব মানে ত্ৰিভুজৰ সৰ্বাংগ দেখুৱাটো এটো ইয়াৰ পিছত নেক্সট ভিডিঅ'ত আমি 8 নম্বৰ কুৱেশ্যনৰ পৰা আলোচনা কৰিম